5 নম্বৰ প্ৰশ্নটোত কৈছে যে সংহতি 1 2 3 4 5 6 7 8 9 10 আৰু বি সংহতি 2 4 6 8 10 আৰু সি আছে 1 3 5 7 9 আৰু ডি সংহতিৰ মূল হল 1। এতিয়া কৈছে খালি বাকচত সাবসেট, সুপাৰসেট আৰু নট সাবসেট বহুৱা। তো এতিয়া চাব লাগিব যে কোনটো ডাঙৰ আৰু কোনটো সৰু। এতকৈ ইয়াত দেখা যাইছে বি সৰু, বিতকৈ এনেকুৱা আমাৰ দেখা যাইছে বি আৰু সিৰ লগত কোনো মিল নাই। তাৰপিছত সি আৰু ডি, ইয়াত আমাৰ ডি টো সৰু। গতিকে আমাৰ চাব লাগিব যেটো সৰু হয় সেইটো আমাৰ এই চিন বহিব, যদি এইফালৰটো সৰু হয়, আৰু যদি এইফালৰটো ডাঙৰ হয় তেতিয়াহ'লে এইটো বহিব, আৰু যদি মিল না থাকে তেতিয়াহ'লে এইটো চিন বহিব। ইয়াত আমাৰ কি হৈ আছে, ইয়াত আমাৰ এটা এ আৰু ডিৰ মাজত যদি আমি হেৰি কৰো তেতিয়াহ'লে কোনটো ডাঙৰ সেইটো আমি উলিয়াব পাৰিম। এ টো ডিতকৈ ডাঙৰ হয় কাৰণ এর মৌল সংখ্যা বেছি। তেতিয়াহ'লে ইয়াত আমি কোনটো চিন বহুৱাম, ইয়াত হ'ব আমাৰ এই চিনটো। গতিকে 1 নম্বৰ হল। 2 নম্বৰত বি আৰু এৰ মাজত, বি আৰু এৰ মাজত এ টো সদায় ডাঙৰ, অৰ্থাৎ ইয়াত মৌল সংখ্যা বেছি, গতিকে এ টো ডাঙৰ হলে এই চিন এইফালে হ'ব। তাৰপিছত ডি আৰু সিৰ মাজত, বি আৰু সিৰ মাজত এই দুটাৰ মাজত ডি টো সৰু, এ টো সরি সি টো ডাঙৰ, গতিকে সি যদি ডাঙৰ হয় এইফালে চিনটো হ'ব। আৰু বি সিৰ মাজত কোনটো হ'ব, বি আৰু সিৰ মাজত এই দুটাৰ মাজত কোনো মিল নাই মৌলৰ, তেতিয়াহ'লে মিল যদি নাথাকে তেতিয়াহ'লে আমি নট সাবসেট বুলি লিখিব লাগিব। তাৰপিছত এ আৰু সিৰ মাজত, এ আৰু সিৰ মাজত কি আছে, মিল আছে কিন্তু এ ডাঙৰ হয়, গতিকে এ ডাঙৰ হলে এনেকুৱা চিন হ'ব। বি আৰু বিৰ মাজত, বি আৰু বিৰ মাজত মিল নাই, গতিকে এইটো হ'ব আমাৰ নট সাবসেট। গতিকে এইখিনি আছিল আমাৰ 5 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া 6 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰিম। 6 নম্বৰ প্ৰশ্নটোত কৈছে তলত ভি আৰু ডব্লিউ দুটা সংহতি দিয়া আছে, সংহতি দুটা সমান হয় নে নহয় উল্লেখ কৰা। এই নম্বৰত আছে বি এটা সংহতি আৰু ডব্লিউ এটা সংহতি, এই দুটা সংহতি সমান হয় নে নাই পৰীক্ষা কৰিব লাগিব। তো ভিৰ সংহতিৰ মৌলবোৰ ডাইৰেক্টলি দিয়া আছে 2 4 6 8, ডব্লিউ কিন্তু আমাৰ বিধি নিৰ্দিষ্ট পদ্ধতিত আছে, গতিকে ইয়াৰ মৌলবোৰ উলিয়াব লাগিব। আৰু ইয়াত কি আছে, twice x such that x belongs to n, x less than 5। twice x, x এর মানবোৰ স্বাভাৱিক সংখ্যা হয় আৰু কোনবোৰ স্বাভাৱিক সংখ্যা, যিবোৰ 5তকৈ সৰু। গতিকে এই দুটা আমি সমাধান কৰি চাওঁ। এতিয়া ইয়াত আমাৰ এইটো প্ৰশ্ন দিয়া আছে 6 নম্বৰটো, ইয়াত তো মৌলবোৰ দিয়া আছে। ইয়াত যদি আমি হেৰি কৰো x এর মানবোৰ উলিয়াও, 5তকৈ সৰু x এর মান, তেতিয়াহ'লে x এর মান কি কি হ'ব। ইয়াত x = আমি কি পাম, x এর মানবোৰ পাম 1 2 3 4 5তকৈ সৰু অৰ্থাৎ 4 লৈকে পাম। তেতিয়াহ'লে twice x এর মানবোৰ কি কি হ'ব, twice x এর মান হ'ব, যদি x এর লগত আমি পূৰণ কৰি যাওঁ তেতিয়াহ'লে ইয়াত মান হ'ব 2 * 1 = 2। ইয়াত মৌলবোৰ আমি কি কি পাম, ইয়াত 2 * 1 = 2, 2 × 2 = 4, 2 × 3 = 6, 2 × 4 = 8, অর্থাৎ 2 এর লগত x পূরণ আছে, তেতিয়াহ'লে x এর মানবোৰ পূরণ কৰিলে হ'ব। তেতিয়াহ'লে ইয়াত দেখা যাচ্ছে w সংহতি যেটো আছে সেইটো মৌল আৰু v সংহতিৰ মৌল দুটা সমান সমান মৌল, গতিকে আমি লিখিব পাৰো এটাকে v = w, এই সংহতি দুটা সমান হয়। এতিয়া আমি v নম্বৰটো কৰি চাম। এতিয়া b নম্বৰটো কৈছে যে x such that x + 4 = 0, x belongs to n, x is to x + 4 = 0, x belongs to n। তো ইয়াত কি কৈছে x + 4 = 0 হ'ব লাগিব আৰু x এর মান স্বাভাৱিক সংখ্যাত আছে, তেতিয়াহ'লে x এর মান আমি কিমান ধৰিলে আমি ইয়াত সমীকৰণত কি পাম, -4 পাম। তেতিয়াহ'লে আমাৰ -4 ৰ লগত 4 যোগ কৰিলে x এর মান যদি আমি -4 ধৰো তেতিয়াহ'লে 4 যোগ কৰিলে 0 পাম, কিন্তু স্বাভাৱিক সংখ্যাত কি নহয় -4 নাই, গতিকে x এর মান ইয়াতে একই নহয়, গতিকে ইয়াত আমি মৌল নাপাও, গতিকে এই সংহতিৰ কোনো মৌল নাথাকে, গতিকে এনেকুৱা থাকিব ৰিক্ত সংহতি হ'ব। তাৰপিছত ইয়াত আমাৰ কি হয় যে অখণ্ড সংখ্যাত আকৌ কি হয়, x টো কি আছে অখণ্ড সংখ্যাত আছে, অখণ্ড সংখ্যাত -4 পোৱা যায়, একে সমীকৰণ কিন্তু এইটো অখণ্ড সংখ্যা।
তো গতিকে ইয়াত এটা মৌল পাম, সেইটো হ'ল আমাৰ -4 এক্সৰ মান পাম। গতিকে এই দুটা সমান নহয়, গতিকে ভি নট ইকুৱেল টু ডাব্লিউ। তো এটা আছিল বি। এতিয়া আমি সি নম্বৰটো কৰোঁ। এতিয়া সি নম্বৰটো হ'ল ভি ইজ ইকুৱেল টু ফল শব্দটোত থকা বৰ্ণবোৰৰ সংহতি আৰু ডাব্লিউ হৈছে কি ওল্ফ শব্দটোত থকা বৰ্ণবোৰৰ সংহতি। এতিয়া দেখা যায় আছে যে সংহতি এটা যদি কোনো মৌল ডাবল থাকে তেতিয়াহ'লে আমি ডাবল লিখিব নোৱাৰো। এইটো যদি আমি সংক্ষিপ্ত আকাৰ কৰোঁ তেতিয়াহ'লে ইয়াত আমি এফ পাম, ও পাম, তাৰপিছত এল পাম, এফ পাম। গতিকে এইকেইটা আমি পাই আছো, অৰ্থাৎ ইয়াত কেইটা আছে এফ ও এল এফ। গতিকে এইকেইটা পাই আছো 4টা, কিন্তু ইয়াত আমাৰ কি আছে 4টা কি আখৰ আছে, কিন্তু সেই একে ধৰণৰ ইয়াতে ডাব্লিউ হ'ব আৰু এটা ইয়াত ডাব্লিউ 5টা হ'ব। গতিকে ইয়াতো কি আছে 1 2 3 4টা, ইয়াত কি হ'ব এফ ও এফ টু ডাবল হৈছে, গতিকে এফ ও এল ডাব্লিউ। গতিকে ইয়াতো এফ ও এল ডাব্লিউ আছে, গতিকে এই দুটা সমান সংহতি। তো ভি ইজ ইকুৱেল টু ডাব্লিউ। ইয়াত আমাৰ 2 নম্বৰত দিছে বি ইজ ইকুৱেল টু এ বি চি। ইয়াত মৌল 3টা আছে এ বি চি, কিন্তু ডাব্লিউত কি আছে ডাব্লিউৰ প্ৰতিটো উপসংহতি ইয়াতে দিয়া আছে, অৰ্থাৎ এ এটা উপসংহতি, বি এটা উপসংহতি, চি এটা উপসংহতি। গতিকে এইটো বিৰ সংহতি আৰু এইটো ডাব্লিউৰ লগত মিল নহ'ব, কাৰণ এইটো এটা উপসংহতি আৰু এইটো সংহতিৰ মৌল দিয়া আছে। তেতিয়াহ'লে ইয়াত আমাৰ কি হ'ব ডাব্লিউ বি নট ইজ ইকুৱেল টু ডাব্লিউ। এইটো আছিলে আমাৰ 2 নম্বৰ। তাৰপিছত ই নম্বৰত আছে আমাৰ ভি ইজ ইকুৱেল টু 5 আৰু ডাব্লিউ ইজ ইকুৱেল টু 5 আছে, কিন্তু ব্ৰেকেটৰ ভিতৰত। এইটো এটা কি হয় ডাব্লিউ এটা সংহতি আৰু ইয়াৰ এটা মৌল হ'ল 5, কিন্তু এইটো 5 আছে মানে কি এইটো এটা ৰিক্ত সংহতি, অৰ্থাৎ ইয়াত কোনো মৌল নাই। যদি আমি ব্ৰেকেট হিচাপত লিখো ইয়াত মৌল নাথাকিব। এইটো আমি এনেকুৱা লিখিব পাৰো, এনেকুৱা লিখিব পাৰো ৰিক্ত সংহতি। যদি ব্ৰেকেটৰ ভিতৰত কোনো বস্তু থাকে তেতিয়াহ'লে তাক মৌল বুলি কোৱা হ'ব। তেতিয়াহ'লে ইয়াত 5 আছে, এইটো এটা মৌল আছে, গতিকে এই দুটা সমান নহয়। এতেকে ভি ডাজ নট ইকুৱেল টু ডাব্লিউ। তেতিয়াহ'লে এইটো আছিল ই নম্বৰ। এফ নম্বৰত আমাৰ দিয়া আছে, এফ নম্বৰত হ'ল বি ইজ ইকুৱেল টু 0 আৰু ডাব্লিউ ইজ ইকুৱেল টু 5। এইটো এটা ৰিক্ত সংহতি, ইয়াত 0 আছে, এটা মৌল আছে, গতিকে এই দুটা সমান নহয়। গতিকে ভি ডাজ নট ইকুৱেল টু ডাব্লিউ। গতিকে এইকেইটা আছিলে আমাৰ 6 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 7 নম্বৰ প্ৰশ্নটোত দিয়া আছে তলৰ প্ৰতিটো সংহতিৰ প্ৰকৃত উপসংহতিবোৰ লিখা। তেতিয়াহ'লে ইয়াত আমাৰ কি হ'ব প্ৰকৃত উপসংহতি হ'ব হ'লে তেতিয়াহ'লে মেইন যিটো আমাৰ সংহতি দিয়া থাকে সেইটোৰ সমান হ'ব নোৱাৰিব। যদি সমান হ'লে আমাৰ প্ৰকৃত সংহতি নহ'ব। তো ইয়াৰে আনসাৰ হ'ব আমাৰ 1 নম্বৰত দিয়া আছে আমাৰ পি সংহতি। ইয়াৰে ইমানৰ প্ৰকৃত উপসংহতি হ'ল আমাৰ 5 এটাই হ'ব, অৰ্থাৎ আৰু এটা পি লিখিব পাৰিম, কিন্তু সেইটো নহ'ব, কাৰণ পি এইটো সংহতিৰ সমান সংহতি, গতিকে 5 হ'ব। তাৰপিছত এইটোক আমি এনেকৈ লিখিব পাৰোঁ যে এইটো এনেকৈ লিখিব পাৰোঁ যে উপসংহতি হ'ল 5, নাইবাতো পি সংহতিৰ 5 সাবসেট অফ পি, যে পিৰ উপসংহতি হ'ল 5, এনেকৈ লিখিব পাৰোঁ। তাৰপিছত 2 নম্বৰটোত দিয়া আছে আমাৰ এক্স ৱাই, এই দুটাৰ উপসংহতি কি হ'ব, যে এক্স আৰু ৱাই দুটা মৌল আছে এই সংহতিৰ, ইয়াৰ ইমানৰ প্ৰকৃত উপসংহতি বোৰ হ'ল ইয়াত হ'ব আমাৰ কি কি, এটা হ'ব 5 আৰু এটা হ'ব এক্স আৰু এটা হ'ব ৱাই। এই তিনিটা হ'ব, কিন্তু আমি এক্স ৱাই লিখিব নোৱাৰিম, কাৰণ এক্স ৱাই সমান হৈ যাব, সমান হ'লে প্ৰকৃত উপসংহতি নহ'ব। তাৰপিছত 3 নম্বৰ ইয়াত দিছে আমাৰ কি 1
4 আৰু 9। তো ইমানৰ প্ৰকৃত উপসংহতি বোৰ হল, ইয়াত প্ৰথমত আমাৰ 5 হ'ব, তাৰপিছত হ'ব আমাৰ 1, তাৰপিছত হ'ব আমাৰ 4, তাৰপিছত হ'ব 9, তাৰপিছত হ'ব আমাৰ 1 4, তাৰপিছত হ'ব 1 9, তাৰপিছত হ'ব আমাৰ এইকেইটাই হ'ব, আৰু এটা আছে, আৰু এটা হ'ব 4 9। গতিকে এইকেইটা হ'ব আমাৰ প্ৰকৃত উপসংহতি 3 নম্বৰৰ। গতিকে তিনিটা মৌললৈ আমি লিখিব পাৰিম, কাৰণ 1 4 9 ৰ সমান হৈ যাব। এতিয়া 3 নম্বৰত যেটো হেতু লিখিলো, 4 নম্বৰটো 4 নম্বৰত আমাৰ দি আছে 2 4 6 8। গতিকে ইমানৰ প্ৰকৃত উপসংহতিবোৰ হল এটা হ'ব 5, তাৰপিছত হ'ব 2, 5টো হল আমাৰ সকলো সংহতিৰে উপসংহতি, তাৰপিছত হল 4, তাৰপিছত হল 6, তাৰপিছত হল 8, তাৰপিছত দুটা দুটাকৈ লিখিম আমি 2 4, তাৰপিছত 2 6, তাৰপিছত হ'ব আমাৰ 2 8, দুটা দুটাকৈ শেষ হল 2 4 2 6 2 8। তাৰপিছত আমি দুটাকৈ আৰু লিখিব পাৰিম, 2 ৰ পৰা লিখিলে এতিয়া 4 ৰ পৰা লিখিম 4 6, তাৰপিছত 4 8, তাৰপিছত আমি দুটাকৈ লিখিম 6 8 6 8। তো এনেকৈ আমি লিখিলো, তাৰপিছত আমি তিনিটাকৈ লিখিব পাৰিম, যাতে চাৰিটাকৈ নহয়, সমান যাতে নহয়, তিনিটাকৈ লিখিম 2 4 6, তাৰপিছত হ'ব 2 6 8 2 6 8, তাৰপিছত আমি লিখিম 4 6 8। এইকেইটাই হ'ব আমাৰ প্ৰকৃত উপসংহতি। অৰ্থাৎ যদি আমাৰ কি হয়, ইয়াতে 4টা মৌল হয়, তেতিয়াহ'লে আমাৰ যেটো পাৱাৰ সংহতি আছিলে সেইটা প্ৰকৃত উপসংহতি হ'ব, আমি উলিয়াব পাৰিম, কিন্তু ইয়াত এটাহে কম হ'ব। অৰ্থাৎ পি এ আছিলে যেটো সূত্ৰ হিচাপত, ইয়াত 2 পাৱাৰ আমাৰ যেটা 4টা মৌল আছিলে 4 ওপৰত যদি দিও আমাৰ 16 হ'ব, তেতিয়া 16টা ওলাব, ইয়াত কিন্তু 15টা হ'ব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14, আৰু এটা হ'ব, সেইটো হল ইয়াত আমাৰ এটা বাকি আছে, সেইটো হ'ব 2 4 8 2 4 8। ইয়াত আমি 2 4 8 টো লিখা নাছিলো, গতিকে এইটো আমাৰ হ'ব 2 4 8। এতিয়া আমাৰ 15টা হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15। গতিকে এই 15টা হ'ব আমাৰ 4 নম্বৰৰ উপসংহতি, প্ৰকৃত উপসংহতি কেইটা। এতিয়া আমি কি কৰিম, এই 4 নম্বৰ প্ৰশ্নৰ সমাধান কেইটা হল, এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্নৰ সমাধান হল। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 8 নম্বৰত কোৱা আছে তলৰ প্ৰতিটো সংহতিবোৰৰ ঘাত সংহতিবোৰ লিখা। ইয়াত ঘাত সংহতি কি হ'ব সেইটো লিখিব দিছে। তো 1 নম্বৰত আনসাৰ হ'ব, ইয়াত দিছে আমাৰ এ সংহতিৰ মৌল হল 5, গতিকে ইয়াত ঘাত সংহতি কি হ'ব, যেহেতু 5 এটা মৌল হয়, ব্ৰেকেটৰ ভিতৰত আছে, গতিকে ইয়াৰ ঘাত সংহতি কি হ'ব সেইটো আমাৰ উলিয়াব লাগে। তো ঘাত সংহতি হল পি এ পাৱাৰ সেট অফ এ, ইয়াত কি হ'ব, এটা হ'ব 5, আনটো হ'ব মৌলটো যেটো দি আছে সেইটো হ'ব 5 ব্ৰেকেটৰ ভিতৰত, গতিকে এইখিনি হ'ব আমাৰ ঘাত সংহতি, অৰ্থাৎ দুটা মৌল হ'ব, দুটা উপসংহতি, এই দুটা মিলি ঘাত সংহতি হ'ব। তাৰপিছত 2 নম্বৰ বি ইজিক্যাল টু আমাৰ 5 দিয়া আছে, অৰ্থাৎ এইটো এটা ৰিক্ত সংহতি, ইয়াক আমি এনেকৈ লিখিব পাৰো ভি ব্ৰেকেট যদি ইউজ কৰো, ব্যবহাৰ কৰো, তেতিয়াহ'লে ইয়াত কোনো মৌল নাথাকিব,
তেতিয়াহ'লে ইয়াৰ ঘাত সংহতিটো আমাৰ কি হ'ব যে পি ভি ইজ ইকুৱেল টু এটাই হ'ব, সেইটো হ'ব আমাৰ 5। এইটো এটা উপসংহতি অৰ্থাৎ পাৱাৰ সেট। তাৰপিছত আমাৰ 3 নম্বৰটো যেটো 3 নম্বৰত দিয়া আছে c ইজ ইকুৱেল টু 1 এটা মল দিয়া আছে, তেতিয়াহ'লে পি সি ইজ ইকুৱেল টু ইয়াত এটা হ'ব 5 আনটো হ'ব 1। গতিকে পাৱাৰ সেট এইটো হল। এটা 4 নম্বৰটো হল b ইজ ইকুৱেল টু 4 আৰু 5 দিয়া আছে দুটা মল, গতিকে ইয়াত হ'ব পি ডি ইজ ইকুৱেল টু এটা হ'ব প্ৰথমত 5 তাৰপিছতটো হ'ব 4 তাৰপিছতটো হ'ব 5 তাৰপিছত কি হ'ব 4 5 দুটা একেলগে হ'ব এটা। গতিকে ইয়াত এটা দুটা তিনিটা চাৰিটা হল, দুটা মল থাকলে চাৰিটা হ'ব। অৰ্থাৎ যদি পি এ আমি উলিয়াও, পি এ যেটো সূত্ৰ আছিলে এনেকুৱা 2 পাৱাৰ n, n যদি মৌল সংখ্যা হয় তেতিয়াহ'লে 2 পাৱাৰ 2 যদি দিও তেতিয়াহ'লে 4 হ'ব। তো চাৰিটা উপসংহতি ইয়াতে হ'ব, এইটো পাৱাৰ সেট হ'ব। তাৰপিছত 5 নম্বৰত দিয়া আছে আমাৰ e ইজ ইকুৱেল টু পি কিউ আৰ। গতিকে ইয়াৰ পাৱাৰ সেটটো কি হ'ব পি ই ইকুৱেল এটা হ'ব প্ৰথমত 5 তাৰপিছত হ'ব পি তাৰপিছত কিউ তাৰপিছত আৰ, এটা এটাকে গ'ল, এতিয়া দুটা দুটাকে লিখিম পি কিউ আৰু এটা হ'ব পি আৰ আৰু এটা হ'ব কি পি কিউ পি আৰ আৰু এটা হ'ব কিউ আৰ আৰু এটা হ'ব সেইটো হ'ল পি পি কিউ আৰ। এই তিনিটা লৈ এটা গঠন হ'ব। গতিকে এইকেইটা হ'ব আমাৰ পাৱাৰ সংহতি। এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা, অৰ্থাৎ তিনিটা মল থাকলে 2 পাৱাৰ 3 হ'ব আৰু 8 হ'ব। তেতিয়া এইটো 5 নম্বৰ আছিলে। এতিয়া 6 নম্বৰটো চাওঁ। 6 নম্বৰত দি আছে আমাৰ 6 নম্বৰটো হৈছে ই এফ ইজ ইকুৱেল টু ই এফ জি এইচ। গতিকে ইয়াত এফ সংহতিৰ মল হল ই এফ জি এইচ। গতিকে ইয়াত আমাৰ বহুত কেইটা হ'ব পি এফ ইজ ইকুৱেল টু প্ৰথমত 5, তাৰপিছত আমি এটা এটাকে লিখিম ই এফ তাৰপিছত জি তাৰপিছত হ'ব আমাৰ এইচ, তাৰপিছত দুটা দুটাকে লিখিম ই এফ তাৰপিছত হল ই জি তাৰপিছত হল ই এইচ, তাৰপিছত হ'ব আমাৰ ইৰ পৰা হল এফৰ পৰা আৰম্ভ কৰিম এফ জি, তাৰপিছত হ'ব এফ জিৰ পিছত হ'ব আমাৰ এফ জি গল, তাৰপিছত এফ এইচ তাৰপিছত আমি এফৰ পৰা শেষত কৰিলো, এতিয়া জিৰ পৰা আৰম্ভ কৰিম জি এইচ। তো শেষ হল। এতিয়া আমি আকৌ তিনিটাকে ল'ম। তো ই এফ জি তাৰপিছত ই জি এইচ তাৰপিছত আমি ল'ম ই জি এইচ শেষ হল। তাৰপিছত আৰু এটা হ'ব, এইটো হল এফ এইচ এইটোতো লৈছো আমি। আৰু এটা হ'ব, এইটো হ'ব এফ জি এইচ। এইকেইটা হল। এতিয়া আমি চাৰিটাকে ল'ম। আৰু এটা হ'ব ই এফ এইচ, এইটো হল। এইটো তিনিটাকৈ আমি শেষ কৰিলে এতিয়া চাৰিটাকৈ হ'ব। এইটো আমি লিখিম ই এফ জি এইচ, এই চাৰিটা।
এতিয়া 16টা হ'ব লাগে যেহেতু 4টা মৌল আছে। তো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 গতিকে আমাৰ মিলি গৈছে 16টা হৈছে। লাষ্টত আৰু এটা ব্ৰেকেট দিব লাগিব কাৰণ এই ব্ৰেকেট আৰু এই ব্ৰেকেট গোটেইকেইটা ব্ৰেকেটৰ ভিতৰত থাকিব। গতিকে এইটো হ'ল পাৱাৰ সংহতি। তো এইখিনি আছিল আমাৰ কি 8 নম্বৰ প্ৰশ্নটোৰ সমাধান। তো এতিয়ালৈকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।